প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মই আজি 10মান শ্ৰেণীৰ জীৱবিজ্ঞানৰ যিটো নৱম অধ্যায় আছে বংশগতি আৰু ক্ৰমবিকাশ, এই অধ্যায়ৰ আন এটা অংশ লৈ তোমালোকৰ মাজত এই ভিডিঅ' ক্লাছত উপস্থিত হৈছোহি। মই ইয়াৰ আগৰ ক্লাছত বংশগতি সম্পৰ্কে তোমালোকক যিমান পাৰো সহজভাৱে বুজাবলৈ যত্ন কৰিছিলোঁ, আৰু আজিৰ এই ক্লাছত ক্ৰমবিকাশ সম্পৰ্কে আমি আলোচনা আৰম্ভ কৰিম। আমাৰ প্ৰথমতে আমি জানিব লাগিব যে ক্ৰমবিকাশ মানে কি। তোমালোকে নিশ্চয় শুনিছা যে বান্দৰৰ পৰাই মানুহৰ সৃষ্টি হৈছিল। অন্য অৰ্থত যে মানুহৰ পূৰ্বপুৰুষ বান্দৰ আছিল। যদি সেইটোৱেই হয়, তেনেহ'লে আমাৰ মনলৈ এটা প্ৰশ্ন আহে যে এইটো কেনেকৈ সম্ভৱ। নিশ্চয় এনেকুৱা কিবা প্ৰক্ৰিয়া থাকিব লাগিব, যি প্ৰক্ৰিয়াৰ মাজেদি পৰিৱৰ্তন হৈ এটা প্ৰজাতিৰ পৰা আন এটা উন্নত প্ৰজাতিৰ সৃষ্টি হয়। আৰু এইটোৱে হ'ল ক্ৰমবিকাশ। এই ক্ৰমবিকাশ সম্পৰ্কে তোমালোকক ভালকৈ ধাৰণা দিবলৈ, ভালদৰে বুজোৱাৰ কাৰণে এটা উদাহৰণ তোমালোকৰ পাঠ্যপুথিত দিয়া আছে। মই এই উদাহৰণটো ব্যাখ্যা কৰিবলৈ যত্ন কৰিছোঁ। তাৰ আগতে তোমালোকক এটা কথা মই সোঁৱৰাই দিব বিচাৰিছোঁ, যিটো কথা তোমালোকে ইয়াৰ আগৰ ক্লাছত পাইছিলা, যে যিকোনো প্ৰজাতিয়ে নিজৰ প্ৰজননৰ জৰিয়তে বংশ বিস্তাৰ কৰে আৰু পৰৱৰ্তী প্ৰজন্মৰ কিছু বৈসাদৃশ্যতা অনাৰ এটা প্ৰৱণতাটো জাগে। আৰু এই যি বৈসাদৃশ্যতা, এই বৈসাদৃশ্যতা মূলতঃ DNA প্ৰতিলিপিকৰণৰ যিটো বিসংগতি বা এৰৰ্ছ, তাৰ কাৰণেই হয়, আৰু যৌন প্ৰজননৰ কাৰণেও হয়। এই দুটা কাৰণতেই এটা প্ৰজাতিয়ে তাৰ পৰৱৰ্তী প্ৰজন্মলৈকে যেতিয়া চৰিত্ৰবিলাক বহন কৰে, তাত কিছু বৈসাদৃশ্যতা অনাৰ এটা প্ৰৱণতাটো জাগে। আৰু এই প্ৰৱণতাটো পিছৰ সময়লৈকেও ধাৰাবাহিকভাৱে ৰক্ষা কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখে। গতিকে এইখিনি কথা তোমালোকে আগৰ ক্লাছত পাইছিলা। এতিয়া আহোঁ তোমালোকৰ কিতাপত দিয়া যিটো উদাহৰণ আছে, এই উদাহৰণটো বিশ্লেষণ কৰি এটা ক্ৰমবিকাশ সম্পৰ্কে তোমালোকক ধাৰণা দিবলৈ। তোমালোকে নিশ্চয় গুবৰুৱা দেখিছা। এইটো ৰঙা গুবৰুৱা। ধৰা হ'ল এই ৰঙা গুবৰুৱাবিলাক কোনো এখন হাবিত সেউজীয়া জোপোহা গছ কিছুমানত বাস কৰি আছে। এই ৰঙা গুবৰুৱাবিলাকে যৌন প্ৰজননৰ যোগেদি সিহঁতৰ বংশ বিস্তাৰ কৰে। আৰু সেই ৰঙা গুবৰুৱাবিলাকক খাবলৈ তাত যেতিয়া কাউৰী আহিব, কাউৰী আহি গুবৰুৱাবিলাকক দেখিব, তেতিয়া সেই গুবৰুৱাবিলাকক কাউৰীয়ে ভক্ষণ কৰিব। আৰু ভক্ষণ কৰাৰ ফলত ৰঙা গুবৰুৱাৰ সংখ্যাটো দিনক দিনে কমি আহিব বা টুটি আহিব। এতিয়া তুমি এটা পৰিস্থিতিৰ কথা কল্পনা কৰা। ধৰা হ'ল যে ৰঙা গুবৰুৱাবিলাকৰ যেতিয়া যৌন প্ৰজনন হ'ব, তেতিয়া এটা ৰঙৰ বৈসাদৃশ্যতা আহিব। মই আগতেও কৈছোঁ, যৌন প্ৰজননৰ সময়ত প্ৰজাতিবিলাকে এটা বৈসাদৃশ্যতা অনাৰ এটা প্ৰৱণতা সিহঁতৰ মনত জাগে। গতিকে ইয়াতো ৰঙৰ এটা বৈসাদৃশ্যতা অহাৰ ফলত ৰঙা গুবৰুৱাৰ লগতে সেউজীয়া গুবৰুৱাৰ জন্ম হ'ল।
আৰু সেই সেউজীয়া গোবৰুৱাই যেতিয়া প্ৰজনন ঘটাব তেতিয়া পৰৱৰ্তী প্ৰজন্মৰ সকলোবিলাক গোবৰুৱাই সেউজীয়া হ'ব। এতিয়া ৰঙা আৰু সেউজীয়া দুয়োবিধ গোবৰুৱা যেতিয়া সেই গছবিলাকত আশ্ৰয় ল'ব বা বাস কৰি থাকিব তেতিয়া কিন্তু কাউৰীয়ে সেই সেউজীয়া গোবৰুৱাবিলাকক ভালকৈ নেদেখিব। কাৰণ সেউজীয়া গছত যেতিয়া সেউজীয়া গোবৰুৱাবিলাক থাকিব কাউৰীৰ ভালকৈ দৃষ্টিগোচৰ নহ'ব। ফলশ্ৰুতিত কাউৰীয়ে ৰঙা গোবৰুৱাবিলাকক খাব কিন্তু সেউজীয়া গোবৰুৱাবিলাকক খাবলৈ নোৱাৰিব। আৰু ইয়াৰ পৰিণামস্বৰূপে ৰঙা গোবৰুৱাৰ সংখ্যাটো কমি আহিব আৰু তুলনামূলকভাৱে সেউজীয়া গোবৰুৱাৰ সংখ্যাটো বাঢ়ি যাব। এতিয়া দ্বিতীয় এটা পৰিস্থিতিৰ কথা তোমালোকে কল্পনা কৰা। এইবাৰ ৰঙৰ বৈসাদৃশ্যতাৰ কাৰণে ৰঙা গোবৰুৱাৰ পৰা নীলা বৰণৰ গোবৰুৱাৰ জন্ম হ'ল। আৰু নীলা বৰণৰ যেতিয়া গোবৰুৱাৰ প্ৰজননৰ জৰিয়তে যিটো পৰৱৰ্তী প্ৰজন্ম আহিব সেই সকলোবিলাক নীলা বৰণৰ হ'ব। আৰু নীলা আৰু ৰঙা গোবৰুৱা যেতিয়া গছত আশ্ৰয় ল'ব তেতিয়া কাউৰীয়ে কিন্তু দুয়োবিধকে সমানে দৃষ্টিগোচৰ হ'ব আৰু দুয়োবিধকে সমানে ভক্ষণ কৰিব। এতিয়া এটা দুৰ্ঘটনাক্ৰমে ধৰি লোৱা হ'ল হাতী এটা সেইফালেদি পাৰ হৈ গ'ল আৰু হাতীৰ গছকত গোবৰুৱাবিলাকৰ যথেষ্ট সংখ্যক মৃত্যু ঘটিল। সৌভাগ্যবশতঃ ৰঙা গোবৰুৱাবিলাকৰ তুলনাত নীলা গোবৰুৱাৰ মৃত্যুৰ সংখ্যাটো যথেষ্ট কম হ'ল। অৰ্থাৎ ৰঙা গোবৰুৱা যথেষ্ট মৃত্যু হ'ল হাতীৰ গছকত আৰু নীলা গোবৰুৱা তুলনামূলকভাৱে কম মৃত্যু হ'ল। গতিকে পৰৱৰ্তী সময়ত নীলা ৰঙৰ গোবৰুৱাৰ সংখ্যাটো যথেষ্ট বাঢ়িব, ৰঙা গোবৰুৱাৰ সংখ্যাটো সেই হিচাপে ইমান বাঢ়িব নোৱাৰিব। গতিকে এই দুয়োটা পৰিস্থিতিতে দেখা গ'ল যে ইহঁতৰ যিটো বৈসাদৃশ্যতা এই বৈসাদৃশ্যতাটো শেষত সাধাৰণ চৰিত্ৰত পৰিণত হ'ল আৰু এই সাধাৰণ চৰিত্ৰবিলাক পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত হ'ল। আৰু এই সাধাৰণ চৰিত্ৰবিলাক যেতিয়া বংশানুক্ৰমে যেতিয়া প্ৰবাহিত হ'ব এই গোটেই প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে জিনে। আমি এই কথাটো আগতেই পাইছোঁ। গতিকে আমি ক'ব পাৰিম ইয়াৰ পৰা যে যেতিয়া এটা প্ৰজাতিৰ প্ৰজন্মবিলাক পৰৱৰ্তী সময়ত চাৰিত্ৰিক বৈশিষ্ট্যবিলাক প্ৰবাহিত হৈ গৈ থাকিব তেতিয়া এই জিনৰ সাল সলনি ঘটিব, যাৰ কাৰণে চৰিত্ৰবিলাকৰো সাল সলনি ঘটে। আৰু এই যে জিনৰ সাল সলনি হ'ল এইটোৱেই হ'ল ক্ৰমবিকাশৰ প্ৰকৃত সাৰমৰ্ম। অৰ্থাৎ যদি জিনৰ পৰিৱৰ্তন হ'ব নোৱাৰিলেহেঁতেন তেতিয়া ক্ৰমবিকাশ সম্ভৱ নহ'লহেঁতেন। এতিয়া প্ৰথম পৰিস্থিতিৰ কথাটো আকৌ ভাবা যে যিহেতু সেউজীয়া গোবৰুৱাবিলাকক সংখ্যাটো বঢ়োৱাৰ ক্ষেত্ৰত সহায় কৰিছে কাউৰীয়ে, লগতে সহায় কৰিছে সেউজীয়া গছ গছনিয়ে। কাৰণ কাউৰীয়ে সেউজীয়া গোবৰুৱাবিলাক দেখা নোপোৱাৰ কাৰণে সিহঁতৰ সংখ্যাটো বাঢ়িল, ৰঙা গোবৰুৱাৰ দেখাৰ কাৰণে সিহঁতৰ সংখ্যাটো কমিল কাৰণ সিহঁতে ভক্ষণ কৰিব পাৰিলে। আনহাতে যদি গছজোপা সেউজীয়া নহ'লহেঁতেন তেতিয়াহ'লেও সেউজীয়া গোবৰুৱাবিলাকক কাউৰীয়ে দেখিলেহেঁতেন। গতিকে কাউৰী আৰু সেউজীয়া গছ এই দুয়োটাই সেউজীয়া গোবৰুৱাৰ সংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে আৰু সেইকাৰণে ইয়াক প্ৰাকৃতিক নিৰ্বাচন বুলিও কোৱা হয়। অন্যহাতে দ্বিতীয় যিটো পৰিস্থিতি আছে সেই পৰিস্থিতিত হাতীৰ গছকত ৰঙা গোবৰুৱা বেছিকৈ মৰা কাৰণে নতুবা নীলা গোবৰুৱা কম মৰা কাৰণেহে নীলা গোবৰুৱাৰ সংখ্যাটো বাঢ়ি গ'ল।
আৰু এই গোটেই ঘটনাটো ঘটিছে দুৰ্ঘটনাক্ৰমে। আৰু এই দুৰ্ঘটনাক্ৰমে যেতিয়া এই ঘটনাটো ঘটিল, যাৰ ফলত সিহঁতৰ জিনৰ সাল সলনি ঘটিল, সেইকাৰণে দুৰ্ঘটনাক্ৰমে যদি জিনৰ সাল সলনি হোৱা এই যিটো পৰিঘটনা, ইয়াক আমি জিনীয় পথচ্যুত বুলি কওঁ বা জেনেটিক ড্ৰিফ্ট বুলি কওঁ। আৰু এই দুটা পৰিস্থিতিৰে কিন্তু দেখা গৈছে যে জিনৰ সাল সলনি ঘটিছে বা ডিএনএৰ সাল সলনি ঘটিছে। কিন্তু আমি যদি আন এটা পৰিস্থিতি বা তৃতীয় এটা পৰিস্থিতিৰ কথা কল্পনা কৰোঁ, ধৰা হ'ল যে যিবিলাক গছত এই গুবৰৈবিলাক বাস কৰি আছিল, সেই গছত বেমাৰ লাগিল, ফলত গছবিলাক লাহে লাহে মৰিবলৈ আৰম্ভ কৰিলে, যাৰ কাৰণে গৰুবোৰাবিলাকৰ খাদ্যৰ নাটনি হ'ব, সিহঁতে পুষ্টিহীনতাত ভুগিব, আৰু ইয়াৰ ফলশ্ৰুতিত সিহঁতৰ ওজন আৰু আকাৰ দুয়োটাই কমি যাব। কিন্তু হ'লেও এইটো কিন্তু কোনো বংশানুক্ৰমে সেই চৰিত্ৰটো কিন্তু পিছৰ প্ৰজন্মলৈকে নাযায়। কাৰণ দেখা গৈছিল যে পৰৱৰ্তী সময়ত যিমানবিলাক গোবৰুৱাৰ সৃষ্টি হ'ল, সিহঁতৰ সাময়িকভাৱে ওজন আৰু আকাৰ কমি গ'লেও কিন্তু কেইবছৰমান পিছত যেতিয়া সেই গছবিলাকৰ বেমাৰ নাইকিয়া হৈ গ'ল, তেতিয়া পুনৰ গোবৰুৱাবিলাকে খাদ্য পাব, আৰু সেই খাদ্যৰ ফলত সিহঁতে পুনৰ আগৰে আকাৰৰ নিচিনা বা আগৰ যিটো ওজন আছিল তেনেকুৱাই হ'ব। অৰ্থাৎ হ্ৰাস পোৱা আকাৰ বা হ্ৰাস পোৱা ওজনৰ নিচিনা নহয়, একদম পূৰ্বৰ যেতিয়া যি ওজন বা আকাৰ থাকিব তাৰ নিচিনা হ'ব। গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ নিশ্চয় এইটো কোনো জিনৰ সাল সলনিৰ কাৰণে বা ডিএনএৰ সাল সলনিৰ কাৰণে এইটো হোৱা নাই। এটা সাময়িক এটা পৰিৱেশৰ পৰিস্থিতিত হোৱা এটা পৰিৱৰ্তন। গতিকে এই যি ধৰণৰ কিছুমান আমাৰ অনুশীলনী বা অভ্যাস বা প্ৰাকৃতিক কাৰণত কেতিয়াবা সাময়িকভাৱে এনেকুৱা চৰিত্ৰ অৰ্জন হয়, এই চৰিত্ৰবিলাকক কিন্তু বংশগত চৰিত্ৰ বুলি কোৱা নহয়, এইবিলাকক আৰ্জিত চৰিত্ৰ বুলি কোৱা হয়। মই ইয়াৰ সম্পৰ্কে, এই আৰ্জিত চৰিত্ৰ সম্পৰ্কে ইয়াৰ আগৰ ক্লাছত কিছু তোমালোকক কথা কৈছিলোঁ। এই আৰ্জিত চৰিত্ৰৰ এটা তোমালোকৰ কিতাপত আৰু এটা উদাহৰণ দিছে, যে ধৰি লোৱা হ'ল এজৰ নিগনি, তাতে এটা মতা এজনী মাইকী নিগনিৰ নেজ কাটি দিয়া হ'ল, আৰু নেজ কাটি দিয়াৰ পিছত সিহঁতক যৌন প্ৰজনন কৰিব দিয়া হ'ল, আৰু পৰৱৰ্তী প্ৰজন্মত দেখা গ'ল যে যিমানবিলাক নিগনিৰ পোৱালি জন্ম হ'ল আটাইৰে কিন্তু নেজ থকা নিগনিৰ সৃষ্টি হ'ল, এটাও নেজ নথকা নিগনিৰ কিন্তু সৃষ্টি নহ'ল। আকৌ সেই পোৱালি নিগনিৰ প্ৰত্যেকৰে যদি আমি নেজ কাটি দিওঁ, আৰু সময়ত যেতিয়া সেই নিগনিবিলাকে আকৌ প্ৰজননৰ জৰিয়তে নতুন নিগনি জন্ম দিব, তেতিয়াও দেখা যাব যে এটাও নিগনিৰ নেজ নোহোৱা নাথাকে, প্ৰত্যেকটো নিগনিৰে নেজ থাকিব। অৰ্থাৎ এই নেজ কাটি দিয়াৰ ফলত যিটো তাৰ চৰিত্ৰ, এই চৰিত্ৰ কিন্তু আমাৰ বংশগতিৰ চৰিত্ৰ নহয়, এইটো এটা আৰ্জিত চৰিত্ৰ, এটা সাময়িকভাৱে হোৱা এটা চৰিত্ৰ। গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, গতিকে ক্ৰমবিকাশ সম্পৰ্কে তোমালোকক মই আজি এটা সম্যক ধাৰণা দিয়াৰ কাৰণে পাতনি হিচাপে আমি এটা ক্লাছ কৰিলোঁ। পৰৱৰ্তী সময়ত মই ক্ৰমবিকাশ সম্পৰ্কে আৰু ব্যাখ্যা কৰাৰ কাৰণে এটা আৰু ভিডিঅ' ক্লাছ কৰিম, আৰু সেই সময়ত তেতিয়া তোমালোকে ক্ৰমবিকাশৰ সংজ্ঞা জানিবা, ক্ৰমবিকাশ সম্পৰ্কে ভাল ধৰণে বুজিব পাৰিবা। গতিকে এই ভিডিঅ' ক্লাছটো চোৱাৰ পিছত তোমালোকে কিতাপখনৰ এবাৰ পঢ়িবা, যি উদাহৰণ দিয়া আছে, গোবৰুৱাৰ উদাহৰণ, নিগনিৰ উদাহৰণ, এইবিলাক অলপ পঢ়িবা, দেখিবা আগৰ তুলনাত বহুত অলপ কথাখিনি সহজ যেন লগা হৈছে। গতিকে আকৌ কৈছোঁ, ক্ৰমবিকাশ সম্পৰ্কে আৰু ক্লাছ লৈ মই অতি সোনকালে তোমালোকৰ মাজত আহি আছোঁ।
সেই সময়লৈকে তোমালোকে অপেক্ষা কৰা। শেষত তোমালোকৰ বিদ্যায়নিক দিশটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তোমালোকে এই ভিডিঅ' ক্লাছটো মনোযোগেৰে উপভোগ কৰাৰ কাৰণে তোমালোকলৈ মই কৃতজ্ঞতা জনাইছোঁ আৰু পুনৰ লগ পোৱাৰ আশাৰে আজি তোমালোকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ।